এই আমি ডাউকিৰ ঘৰলৈ যাবলৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ। অসংখ্য তামোল গছ পোৱা যাব। ইয়াত দোকান পোহাৰো ধেৰ থাকে আৰু চব কিমান ধুনীয়া ধুনীয়া দোকান দেখিবলৈ পাব। তাৰপিছত আমাৰ এই উমলক নদী, এই অফিচটোতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আপোনাৰ ইয়াত প্ৰাইচবিলাক লিখা থাকে। এখন নাৱত 30জনতকৈ পোৱা যাব নিদিয়ে। তাৰপিছত অসংখ্য নদী, এইটো চৰকাৰী হেৰি হয় আচলতে। এয়া আমাৰ নদী, নাৱত উঠিলোঁ আমি। একদম টুৰিষ্টৰ পিক টাইম হয়, যথেষ্ট টুৰিষ্ট দেখিবলৈ পোৱা যায় এইটো সময়ত। ভালো লাগে এইটো সময়ত নদীখন চাই। কি চফা নদী, তলডোখৰ একেবাৰে ধুনীয়াকৈ দেখিয়ে থাকে। অলপ দ আছে বাৰু। এইখন দলঙেদি ওপৰেৰে অহা হয়। আপোনালোকে যেতিয়া যোৱা হয় দলং এখনে দেখিবই যেতিয়া ইয়াত নমা হয়। কি ধুনীয়া, এইটো এবাৰ হ'লেও মানে এক্সপিৰিয়েঞ্চ কৰিব লাগে জীৱনত। বৰ সুন্দৰ ভিউ, চফা পানী, একেবাৰে তেওঁলোকৰ লিখিয়ে থকা যেন লাগে। এনেকুৱা লাগে যেন সেই নাওখন উপঙি আছে, আচলতে তেনেকুৱা নহয়। বহুত চফা পানী, তলত কথাবোৰ ধুনীয়াকৈ দেখি পোৱা গৈছে। মাছ মৰি আছে সকলে। এয়া মোৰ বন্ধু, তেওঁ এক্সপিৰিয়েঞ্চ কৰিলে। এয়া চব কি সুন্দৰকৈ তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰি থাকে। 45 মিনিট আচলতে ঘূৰোৱা হয় গোটেই বাট-চোৱাত। 45 মিনিটৰ পিছত তেওঁলোকে আকৌ লৈ গুচি আহে মৰাই। তেওঁলোকে এই 45 মিনিটতে যথেষ্টখিনি ফটো ভিডিঅ' হওক বা যিমান ভিউ এনজয় কৰিবলৈ আছে ধুনীয়াকৈ কৰিব পাৰে। ভাল লাগে, আপোনালোকে নিশ্চয় গৈ চাব। যথেষ্ট ধুনীয়া জেগা। চাইডৰ পাহাৰখিনিও পাথৰখিনিও কি সুন্দৰভাৱে কাটি থোৱা আছে। আমি ৰিটাৰ্ণ হৈ গ'লোঁ। এইডোখৰ গোটেইডোখৰ বাংলাদেশ হয়। গোটেই ছাতি তাতি এনেকৈ দোকানবোৰ দেখিছে যে হাল্লা গোল্লাবোৰ সেইবোৰ বাংলাদেশৰ ফালে হৈ আছে। ইয়াত কোনো ধৰণৰ বৰ্ডাৰ নাই, ছাইডে ইণ্ডিয়া হৈ আছে, ছাইডে বাংলাদেশ আছে। আমি যাত্ৰা সম্পূৰ্ণ কৰি ঘূৰি আহিলোঁ আৰু এইডোখৰ চাওক, এই ছাইডে যিমান আপোনাৰ ছাতি তাতিবোৰ বজাৰ চজাৰ দেখিছে এইবোৰ বাংলাদেশ হয় আৰু এইফালে ইণ্ডিয়া।